শান্তিনগৰৰ যি দক্ষিণ শান্তিনগৰ সেই শান্তিনগৰৰ নাম সলনি কৰি আমাৰ সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে। এই খবৰ যিসকল আপোনাৰ স্থানীয় বাসিন্দা আছে কেনেদৰে অসুবিধাৰ সন্মুখীন হৈছে আৰু ক'ৰ পৰা মানুহবিলাক আহিছে? এইটো চাওক, এইটো এটা বিৰাট ডাঙৰ গেমছ বুলি কয় এটা। এইটো আচলতে 2000 চনৰ পিছত বিশেষকৈ আমি বহুবাৰ আমাৰ এই অঞ্চলৰ অসমীয়া যিখিনি মানুহ আছোঁ থলুৱা মানুহ, আমি বহুবাৰ ইয়াতে তেওঁলোকক মিটিং আজাৰে কৈ যে তেওঁলোকক কৈছোঁ যে আপোনালোকে যি 4-5 ঘৰ মানুহ আছে কেতিয়াও মানুহ নবঢ়াব বা অযথা মানুহ আপোনালোকে নানিব কেতিয়াও। তেনেকুৱা স্থলত আমাৰ 2-3বাৰ তেওঁলোকে বহুত কিবা মানুহ আহে, মৰিগাঁৱৰ পৰা আহে, ৰাতি আমি ইয়াত ধৰি থানাত চমজাই দিয়াও ৰেকৰ্ড আছে। বা তেনেকৈ ঈদৰ সময়ত গৰু মাংস কাটি ইয়াৰ পৰা চমৰা নিয়াৰ পিছতো আমি ধৰি ৰাইজে 8খন ৰাইজৰ ধৰি মিলি ইয়াত বিচাৰ কৰি তেওঁলোকক তেতিয়াও সকিয়নি দিয়া হৈছিলে। কিন্তু আজি যোৱা কেইবছৰমান ধৰি তেওঁলোকৰ তাত এনেধৰণে জনসংখ্যা বাঢ়িছে, যেনে পৰুৱা এক ৰাতিৰ ভিতৰত এটা বাহাত কিমান মানুহ হ'ব পাৰে, তেনেকুৱা ধৰণৰ সৃষ্টি হৈছে। এটা ভয়াৱহ এইটো চিন্তাৰ কাৰণ হৈ পৰিছে। এই দক্ষিণ শান্তিনগৰ অঞ্চলৰ পাঠ্যক্ৰমী অঞ্চলৰেদি প্ৰথমতে তেওঁলোকে আচলতে এই ক্ষেত্ৰত গাঁওবুঢ়াও কিছু জড়িত আছে আমি জনাত, কাৰণ প্ৰথম গাঁওবুঢ়াই সেই মানুহখিনি বহাইছিল। 8-10 ঘৰমান মানুহ গাঁওবুঢ়াই পঠাইছিল। প্ৰায় আমাৰ পাঠ্যকৰী গাঁওবুঢ়া কি ক্ৰ আছিল, ভৰত চন্দ্ৰ ক্ৰ। কিন্তু তেখেতে সেইটো জ্ঞাত অজ্ঞাত হৈ নাজানো, সেই সময়ত তেওঁ সেই গোটেই পাহাৰ অঞ্চলত তেওঁৰ দখলত আছিল আৰু তেওঁ মানুহ 2-3 হাজাৰকৈ লৈ মানুহ বহাইছিল। কিন্তু কালক্ৰমত তেওঁলোকে পাঠ্যকৰী চাইডে এইটো সচেতন হৈ তেওঁলোকৰ ৰাস্তাৰ প্ৰায় ব্লক কৰি দিলে। দিয়াৰ পিছত এইটো ৰাস্তা যেতিয়া সুগম হ'ল, আমাৰ এইফালৰ উঠি অহা ৰাস্তা, তেওঁলোকে ফৰেষ্ট গেটেদি আহিব ল'লে। আৰু ৰাতি আচৰিত কথা, 10টাৰ পিছত এনেধৰণে মানুহ আহে, তেওঁলোকৰ কোন কি কাৰণত কি আহে আমি একো ধৰিব নোৱাৰোঁ। আৰু সিহঁতৰ আহিব দিনত শ্ৰমিক হিচাপে যাব, ৰাতি টানি টপলালৈ আহি সেই যে তেওঁলোকে ইয়াৰ পৰা নাযায় আৰু দুদিনমান তেওঁলোকৰ ঘৰতে ৰাখিব, কাৰোবাৰ ঘৰত ৰাখি লাহে লাহে মাটি একেবাৰে ল'ব। এতিয়া আমাৰ এই ক্ষেত্ৰত ফৰেষ্টও দায়। আমি এইকাৰণে ক'ম, আমাৰ এই অসমীয়া থলুৱা যিখিনি মানুহ আছোঁ, ইয়াত যদি আমি এডাল গছ কাটো ফৰেষ্টে মানে চিধাই আহি ধৰে। কিন্তু তেওঁলোকে আমি দেখুৱাই দিব পাৰোঁ তাত চেগুন গছ কাটি কাটি ঘৰ বনাইছে, তেওঁলোকে কিন্তু কেতিয়াও নকয়। ইয়াত কি মেনেজ কৰিছে নাজানো। এই ফৰেষ্ট ডিপাৰ্টমেণ্টৰ বিশেষ কৰি আমাৰ ফৰেষ্ট গেটতে থকা তেওঁলোকে সদায় দেখে। আমাৰ ইয়াত সাধাৰণ কিবা এটা হ'লেও তেওঁলোকে দৌৰি আহে। ইয়াত কোনোবাই থকা মাটিখিনি কাটিলেও তেওঁলোকে আহে, কিন্তু তাত মাটি কাটি গছ কাটি ঘৰ বনাইছে কিন্তু তেওঁলোকে নাহে। আৰু এইটো এটা সন্দেহযুক্ত, যিহেতু বাংলাদেশী মূলৰ মানুহ, তেওঁলোকে শুদ্ধ অসমীয়া ক'ব নোৱাৰে বেছি সংখ্যকে। ইয়াত আছে 2-4 ঘৰ অসমীয়া মুছলমান আছে, নথকা বুলি নকওঁ, কিন্তু তেওঁলোকৰ আলমতে তেওঁলোকে এইকাৰণে যায়, তেওঁলোকৰ আলমতহে এই মানুহখিনি আহিবলৈ সক্ষম হৈছে। কাৰণ এই বৰপেটা, ধুবুৰী, মঙলদৈ, দৰং, আমাৰ তেওঁলোকে ধুবুৰীৰ পৰা আগতে চেঙা, বখৰী এই চাইডৰ বিভিন্ন স্থানৰ চৰ অঞ্চলৰ পৰা বিশেষ কৰি তেওঁলোকে আৰু বিভিন্ন জেগাৰ পৰা আহি তেওঁলোকে ইয়াত বাস কৰি আছে। আৰু প্ৰত্যেকৰে নিজৰ ঘৰ আছে ক'ৰবাত নহয় ক'ৰবাত, কিন্তু ইয়াত আহি তেওঁলোকে বাস কৰি লাহে লাহে এইটো আমাক আগ্ৰাসন কৰিছে, যাৰ কাৰণে এতিয়া লাহে লাহে চোৰৰ সংখ্যা বাঢ়িছে। আমাৰ ইয়াত অলপতে ইয়াৰ পৰা স্কুটি এখন লৈ গৈছিলে, গতিকে আমি সেইটো ধৰিলোঁ। তেনেকৈ বিভিন্ন সময়ত চুৰ কৰা, মটৰ চুৰ কৰা, কিবা সৰু সুৰা চুৰ, কিন্তু আমি ধৰিব পৰা নাই ভালকৈ। এইটো এটা এই চুৰটো হৈছে তেওঁলোকৰ ফালৰ পৰাই, কাৰণ আমাৰ অসমীয়া মানুহৰ ইয়াত চুৰৰ সংখ্যা কোনো নাই। কিন্তু এই বাংলাদেশী মূলৰ অচিন মানুহখিনি আহিয়ে আমাৰ ইয়াত বিভিন্ন হাৰাশাস্তি কৰিছে। আৰু আমি দেখুৱাইছোঁ যে আমাৰ থলুৱা অসমীয়া মানুহখিনিৰো এটা বিপদৰ সংকেত অনুভৱ কৰিছোঁ। ইয়াত যিখিনি মানুহে সন্দেহজনক যিবোৰ নাগৰিক বহি আছে সেইবোৰ মাটি কাৰ? একচুৱেলি চাওক, এইখিনি আমি এতিয়া চৰকাৰে জানিব মাটিৰ তথ্য আছে। আমি সেইখিনিতো সেইটো ছাইড যিখিনি বহিছে সেইখিনি সম্পূৰ্ণ ফৰেষ্টৰ মাটি বুলি আমি জানো। আৰু এইখিনি আমি য'ত অসমীয়া মানুহ ৰাখিছোঁ এইখিনি আমাৰ চুনচালি গ্ৰেণ্টৰ এদি মাটি আছিলে। আৰু সেই হিচাপে 90মানৰ পৰা আমাৰ ইয়াত অসমীয়া থলুৱা মানুহখিনি বাস কৰিছে। বিভিন্ন নলবাৰী, বৰপেটা এই অঞ্চলৰ পৰা আহি লাহে লাহে তেওঁলোকে এই সুযোগটো লৈ ৰাস্তা ঘাটৰ উন্নয়ন হোৱাৰ লগে লগে তেওঁলোকে ৰাতি ৰাতি খোৱা বস্তু আনি ঘৰ বান্ধি, মানে আজি যোৱা 10 বছৰত এনেকৈ জনসংখ্যা বাঢ়িছে আপুনি ভাবিব নোৱাৰে। এক প্ৰকাৰ চৰৰ পৰা অহা মিয়া নেকি? মেক্সিমাম চৰৰ পৰা অহা। এইটো আমি যিমানখিনি তথ্য মেক্সিমাম চৰৰ পৰা আমি আছোঁ। শান্তিনগৰ তাতে কি সন্দেহযুক্ত নাগৰিকে ভৰি পৰিছে নেকি? নাই, সেইটোতো ক'ৰ পৰা আহিছে মানুহবিলাক ক'ৰ পৰা আহিছেতো এইটোতো আমি সুধিব নোৱাৰোঁ, কিয়কি মোৰ দেউতাও ঢুকাইছে, ইমান সৰুতে ঢুকাইছে। কিন্তু মই এতিয়া হাজিৰা কৰোঁ বা গাড়ী চলাওঁ, মানে মই গাড়ীও চলাওঁ, হাজিৰাও কৰোঁ। যিটো মানে মই এতিয়া মানে এইটোতো গম নাপাওঁ যে ক'ৰ পৰা আহিছে। আজি বেছি বছৰ হোৱা নাই ইয়াতে মানুহ অহা। এইগিলা মানে কি আপোনাৰ ইয়াতে বৰ বেছি হৈছে যদি কাৰোবাৰ 15 বছৰ, কাৰোবাৰ 20 বছৰ, কাৰোবাৰ 10 বছৰ, কাৰোবাৰ 5 বছৰ সেনেকুৱা হৈছে আৰু আহা। কিন্তু সেইবোৰ মানেতো আমাৰতো চাই থকা সময় নাই, তেনেকৈ সেইটোৱে আৰু বেলেগ একো নাই। তাতে কি কি স্থাপন কৰিছে তেওঁলোকে? কি স্থাপন কৰিছে মানে কি, আগতে আমাৰ পুৰণা মছজিদ এটা আছিলে, সেইটো আমাৰ আগতে মিনিমাম ধৰক 10 ঘৰ 12 ঘৰ মুছলমান আছিলে, অসমীয়া মুছলিম আছিলে। আৰু কিয় তাতে আমাৰ সেনেকুৱা বঙালী মুছলিম নাছিলে,
এতিয়া আমিও অসমীয়া মুছলিম সেনেকুৱা 10 ঘৰ 12 ঘৰ সেনেকুৱা আছিলে মুছলিম ঘৰ মানে আমি এটা পুৰণা মছজিদ বহাই থৈ গৈছিলোঁ মোৰ দেউতাই বহাইছিলে সেই মুছলিম মানে যাৰ পৰা আমি মাটিটো লৈছিলোঁ মানে মোৰ ককাইদেউহে হয় আমি সিহঁতৰ পৰা মানে মাটিটো মোক দান কৰাৰ নিচিনাই হৈছে আমাক দিছে বা লৈছিলোঁ লৈ কিনে আমি তাতে বহাতে মানে কি মছজিদটো বনাইছিলে বনাই কিনে মানে তাৰ আমি থাকিলোঁ তাৰপিছত যে চাওঁ যে বহুত মানুহ এনেকুৱা সোমাই আছে এখেত লগতেও মানে কি আমাত কৰি বহুত পুৰণা এখেত লগতো বহুত দিন মানে আগতে মানে তেওঁৰ আটা আছিলে আটা আবু আছিলে মানে সেনেকৈ মানে আমি দেখা পাইছোঁ মানে এতিয়া মানে দেখা পাইছোঁ যে ইয়াতে মানে মানুহ এনেকুৱা বসবাস কৰিছে মানে সেইখিনি জেগাত যোনখিনি জেগাত মানে ঠাইটোত যে গামবুঢ়াৰ মানে মাটি আছিলে গামবুঢ়া মাটিটোত মানে পূৰা একদম পথাৰ আছিলে পথাৰত মানে এনেকুৱা আমাৰ কুঁৱাৰীত কাম কৰা মানুহে আমাৰ পুৰণা মানুহ যে তাতে পথাৰত মানে খেতি বাতিও কৰিছিলে শিলো ভাঙিছিলে দুখীয়া মানুহ আপোনালোকৰ যিটো পুৰণি যিবোৰ মুছলমান আপোনালোকৰ অসমীয়া মুছলমানবোৰ আছিলে সেই মছজিদটো ভাঙি এতিয়া নতুন যিবোৰ আহিছে তেওঁলোকে বনাইছে নহয় আমাৰ সেইটো পুৰণা মছজিদটো আছে অলৰেডি আছে আৰু নতুনকৈ বনাইছে নতুনকৈ বনাব লগা বাধ্য পৰিলে মানে কি নতুনকৈ মানুহ সোমাই গ'ল মানে ভাগ পিত কৰি ল'লে সেইটোৱে কৰি লৈছে আৰু মানে কয় নাই আমি ইটো জামাতত নাথাকোঁ ইটো জামাতত থাকোঁ মানে সেনেকুৱা কৰি ল'লে ক'ৰ পৰা আহিছে মানুহবোৰ অহা আপোনাৰ মানুহবিলাক ক'ৰ পৰা আহিছে মানে কি এনেকৈ ক'ৰ পৰা আহিছে মানে সেইটোতো ঠাইটো ক'ব নাজানো মই কিয় কি যিগিলান জানো যে ইয়াতে আমাৰ অসমীয়া মুছলিম এতিয়ালৈ সোমোৱা নাই চবটো মিয়া মুছলিমেই সোমাইছে এতিয়া আপুনি অসমীয়া মুছলিম হিচাপে কি ক'ব যিবোৰ মিয়া মুছলিম সোমাইছে কি চৰকাৰক মোৰ হিচাপে কি বঙালী মুছলিমগিলানৰ কেনে মই এটাই কথা কওঁ যিগিলান সোমাইছে বা যিগিলান পুৰণা আছে পুৰণাকেইটা থাকক বাৰু যিকেইটা আগৰ পৰা আছে কিন্তু নতুনগিলান যিগিলান সোমাইছে সেইটো মানে কি আমাৰ সোমাব দিব নালাগিছিল কোনে কোনে সোমাইছে সেইটো নাজানো কোনে মাটি বিকিছে সেইটোও নাজানো কথা হ'ল সেইটো কিন্তু মোৰ মতেদি কি পুৰণা এতিয়া মানে চব মানে 10 বছৰ 12 বছৰ 15 বছৰ 5 বছৰ এনেকুৱা হৈছে বহুত মিয়া মুছলিম হৈ গৈছে আপোনালোকে যিটো খিলঞ্জীয়া মুছলমানবিলাক আগৰ পৰা আহিছিল এতিয়া হঠাৎ কি মিয়া মুছলমান আহি পৰিছে নেকি নাই সেইটো আহিব দিয়া নাই আৰু নাইও এনেকুৱা আমাৰ ইয়াতে আমাৰ বৰ বেছি আছে যদি অসমীয়া মুছলিম আপুনি নিজে ক'লে 10 ঘৰ মানে আছিল আপোনাৰ 10 ঘৰ মানে 10 এতিয়া নতুনকৈ কোনবিলাক আহিছে নতুন মানে এই ওপৰৰ চাইডে আহিছে সেইবোৰ মিয়া মুছলমান নেকি বঙালী মুছলিম তাৰপাছতে আজিৰ পৰা 10 বছৰমান আগত আমাৰ পথটো আছিলে শান্তিনগৰ জেগাখিনি ঠাই তাৰপাছত লেণ্ডে লিখিলে শংকৰ আজান পথ তাত আমি হিন্দু মানুহখিনি গৈ এইটো ঘূৰাই পেলাই দিছোঁ তাত কেতিয়া বনাই সেইটো এইটো হ'ল 10 বছৰমান হ'ল এইটো হেৰি কৰি এতিয়া ঘূৰাই পেলাই দিয়া আমি এই প্ৰথমতে অঞ্চলটোত কিমান মানুহ হৈছিলে প্ৰথমতে আমি আছিলোঁ 20-30 ঘৰ মানে হিন্দু মানুহ আছিলোঁ আৰু তাতে কিমান বছৰৰ কথা এইটো চনটো নাজানো মোৰ জন্ম 85ত 1985ত এতিয়া প্ৰায় 200 হৈছে এতিয়া প্ৰায় তাতে 200 মানুহ হৈ গ'ল সোমাইছে আগতে 4-5 ঘৰ আছিলে মুছলিম মিয়া মানুহ এতিয়া কিন্তু ভৰ্তি হৈ গ'ল এইখিনি জেগাত আহি আছে এতিয়াও আহে মানে নিশাৰ ভাগত আহে নে নিশাৰ ভাগত আহে দিনত নাহে নিশাৰ ভাগত সন্দেহ যুদ্ধ হয় হয় এনে সন্দেহ যুদ্ধ নাগৰিক হয় ক'ৰ পৰা আহিছে কিন্তু নাজানো আমি সুধিব গ'লে জেলত দিব ধৰি কাজিয়া কৰিব ঘৰ খেদি আহিব গোটাই এই আমাৰ মানুহ কিয় ধৰিব কিন্তু সঞ্জয় যুগৰ নাগৰিকৰ বাবে আপোনালোকৰ স্থায়ী বাসিন্দাসকলৰ যথেষ্ট অসুবিধা হৈছে চোৰ ডকাইতি আৰু আদি কৰি ড্ৰাগছো পায় তাতে ড্ৰাগছৰো ঘাটি আছিল কেইটামান ল'ৰা আছে ড্ৰাগছ আমি ক'ব নোৱাৰিম ক'লে আমাক পুলিচত থানাত দিলোঁগৈ এবাৰ মই নি পেলাই থানাই গৈ তোক মাৰি পেলাব তই এইবিলাক কেছত নাযাবি কিন্তু চৰ্দাৰ আছে নেকি চৰ্দাৰে এইবিলাক আনে সন্দেহিত নাগৰিকক এইটো তদন্ত কৰিলে পাই যাব তদন্ত কৰিলে ওলাই যাব এইবিলাক আপোনাৰ কি সন্দেহ ক'ৰ পৰা আহিছে এইটো ক'ৰ পৰা আহিছে এইবিলাক আমি জানামতে মৰিগাঁও ধুবুৰী বৰপেটা দৰং মঙলদৈ ভিতৰত চৰ চাপৰি মানুহবিলাক জানামতে আমি নতুনকৈ আহি থাকে চৰ চাপৰিৰ পৰা আহি ইয়াত বসবাস কৰি আছে চৰ চাপৰিৰ পৰা আহোঁ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত